নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আমি আজ আপোনালোকৰ কাৰণে নতুন এটা চাকৰিৰ খবৰ লৈ আহিছোঁ। ৰেলৱে ডিপাৰ্টমেণ্টৰ হিউজ ভেকেঞ্চি ওলাইছে। ৰেলৱে ডিপাৰ্টমেণ্টত প্ৰায় 32,000 প্লাছ ভেকেঞ্চি ওলাইছে। আমি আগত এটা ভিডিঅ' বনাইছিলোঁ আপোনালোকৰ কাৰণে যে ৰেলৱেত গ্ৰুপ ডিৰ কাৰণে 32 প্লাছ ভেকেঞ্চি ওলাবলৈ গৈ আছে। এইটো এটা প্ৰতি ভাল, যিসকলে ৰেলৱেত চাকৰি কৰিব খোজে। ইয়াতে 32,000 ভেকেঞ্চি ওলাইছে। আমি যদি চাওঁ ইয়াতে এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, আমি গোটেইকেইটা আপোনালোকক কম, ডিটেইলছ কম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আমি যদি চাওঁ প্ৰথমতে অপেনিং ডেট এণ্ড টাইম, আপোনালোকে 23 জানুৱাৰীৰ পৰা আপোনালোকৰ অনলাইন এপ্লাই কৰিব পাৰিব। 23 জানুৱাৰীৰ পৰা 22 ফেব্ৰুৱাৰীলৈকে আপোনালোকে দিন থাকিব এপ্লাই কৰাৰ কাৰণে। আৰু যদি আপোনালোকৰ কিবা এপ্লাই কৰাতে ভুল হৈছে, আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব 25 ফেব্ৰুৱাৰীৰ পৰা 6 মাৰ্চলৈকে। ঠিক আছে, তো প্ৰথমতে এপ্লাই ষ্টাৰ্ট হ'ব 23 জানুৱাৰীৰ পৰা 22 ফেব্ৰুৱাৰীলৈকে এপ্লাই কৰিব পাৰিব। তাৰপিছত যদি আপোনালোকৰ কিবা ভুল হৈছে, কাৰেকশ্যন কৰিব পাৰিব 25 ফেব্ৰুৱাৰীৰ পৰা 6 মাৰ্চলৈকে। ঠিক আছে, আৰু বিতংকি কাম আমাৰ গুৱাহাটী ৰিজনত বা নৰ্থ ইষ্ট ৰিজনত কিমান ভেকেঞ্চিজ আছে গোটেইকেইটা আমি কম আজি। আপোনালোকে চাব, ইয়াতে দিছে ডিটেইলছ অফ ভেকেঞ্চিজ। টোটাল ভেকেঞ্চিজ 32,438 ইয়াতে দিয়া আছে। আৰু এজ লিমিট দিয়া আছে 18 to 36। এজো বেছি দিয়া আছে, 18ৰ পৰা 36লৈকে আপোনালোকে এপ্লাই কৰি হ'লে এইটো জেনেৰেল কাষ্টৰ কাৰণে হ'লে পাব। আৰু আপোনালোকে জানে ৰিজাৰ্ভেশ্যন ৱাইজ ডেট এক্সটেণ্ড থাকে SC OBC কাৰণে। আপোনালোকে এইখিনিও চাই ল'ব। আৰু ইয়াতে এটা পইণ্ট দিছে, to provide relief to many candidates who may have exceeded the age limit that missed the opportunity to participate in railway recruitment due to the COVID-19 pandemic. It has been decided to grant a one-time age relaxation of 3 years beyond the prescribed upper age limit. তাৰ মানে কি কৈছে, একচুৱেলি 18ৰ পৰা 33 ইয়াৰ্ছ আছিলে, কিন্তু কোভিড যি সময়ত কোভিড চলি আছিল সেই সময়ত কোনো ৰিক্ৰুইটমেণ্ট হোৱা নাই ৰেলৱে বিভাগৰ পৰা। তাৰ কাৰণে ইয়াতে 3 ইয়াৰ্ছ ৰিলেক্সন কৰিছে। ঠিক আছে, এইটো এটা ভাল, যিসকলৰ এজ 36লৈকে আছে তেখেতে ইয়াতে এপ্লাই কৰিব পাৰিব। তাৰপিছত আমি আৰু চাওঁ ইয়াতে কি পইণ্ট দিয়া আছে, ইম্পৰ্টেণ্ট পইণ্ট কেইটা চাওঁ খালি অকল। ইয়াতে চাওক, OBC কেণ্ডিডেটসকলক কাৰণে 3 ইয়াৰ্ছ এজ ৰিলেক্সন দিয়া আছে। SC STৰ কাৰণে 5 ইয়াৰ্ছ এজ ৰিলেক্সন দিয়া আছে। তাৰপিছত PWDৰ কাৰণে, তাৰপিছত এক্স ছাৰ্ভিচমেনৰ কাৰণে এইবিলাক আপোনালোকে চাই ল'ব। এইখিনি ইম্পৰ্টেঞ্চ আছে, এজখিনিও চাই ল'ব এবাৰ। তাৰপিছত চাওঁ আৰু কি আছে ইয়াতে, যিটো আপাৰ এজ লিমিট দিয়া আছে, এইটোতে ক'লোঁ আপোনালোকৰ অলপ আগতেই। এইটো চাওঁ নেক্সট কি দিয়া আছে, ইম্পৰ্টেণ্ট এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগে। আৰু ইয়াতে এক্সামিনেশ্যন ফিজ দিয়া আছে ফৰ অল কেণ্ডিডেট এক্সেপ্ট দ্য ফ্ৰী কনচেশ্যন কেটেগৰিজ মেনশ্যন বিল। মানে আনৰিজাৰ্ভৰ কাৰণে 500 টকা ফিজ লোৱা হ'ব। আৰু PWD ফিমেল SC ST কাৰণে ইয়াতে 250 টকা ফিজ লোৱা হ'ব। কিন্তু ইয়াতে এটা ভাল বস্তু লিখিছে যে এই 500 টকা যিসকলে পে'মেণ্ট কৰিব তেখেতৰ 400 টকা ৰিফাণ্ড কৰা হ'ব যদি তেওঁলোকে এপিয়াৰিং হয় CBT, মানে কম্পিউটাৰ বেছ টেষ্ট যিটো এক্সাম হ'ব, তাতে যদি সিহঁতে এপিয়াৰিং হয় তেনেহ'লে তেখেতৰ 400 টকা ৰিফাণ্ড কৰি দিয়া হ'ব। আৰু SC ST সকলৰ টকা ৰিফাণ্ড কৰি দিয়া হ'ব বুলি ইয়াতে লিখা আছে। ঠিক আছে, এতিয়া চাওঁ আমি ৰিক্ৰুইটমেণ্ট প্ৰচেছ বা চিলেকশ্যন প্ৰচেছ বা মানে কেনেদৰে চিলেকশ্যন কৰিব। প্ৰথমতে হ'ব আপোনালোকৰ কম্পিউটাৰ বেছ টেষ্ট এটা হ'ব, মানে কম্পিউটাৰত আপোনালোকৰ এক্সাম দিব লাগিব। তাৰপিছত ফিজিকেল এফিচিয়েঞ্চি টেষ্ট এটা হ'ব। তাৰপিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তাৰপিছত আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন হ'ব। এইকেইটা ষ্টেজত আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। ঠিক আছে, আমি এতিয়া চাওঁ কম্পিউটাৰ বেছ টেষ্টত কি আহিব। অল দ্য এলিজিবল কেণ্ডিডেট হেভ টু আণ্ডাৰগো এ কম্পিউটাৰ বেছ টেষ্ট অফ দ্য স্পেচিফিক ডেট টাইম এণ্ড ভেনু এজ পাৰ দ্য কল লেটাৰ ডাউনলোডেড বাই দ্য কেণ্ডিডেট। চাওক, প্ৰথমে ইয়াতে আপোনালোকৰ যিটো এক্সাম হ'ব 90 মিনিটৰ এক্সাম হ'ব, 90 মিনিটৰ এক্সাম হ'ব। ইয়াতে এটা কুৱেশ্যনত 1 মাৰ্ককৈ থাকিব। জেনেৰেল ছায়েন্সৰ পৰা 25টা কুৱেশ্যন থাকিব, মেথামেটিক্সৰ পৰা 25টা কুৱেশ্যন থাকিব, জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিঙৰ পৰা 30 কুৱেশ্যন থাকিব, আৰু জেনেৰেল এৱাৰনেছ আৰু কাৰেণ্ট এফেয়াৰৰ পৰা 20টা কুৱেশ্যন থাকিব। মুঠতে 100টা কুৱেশ্যন থাকিব। 100টা কুৱেশ্যন 100 মাৰ্কৰ হ'ব। আৰু ইয়াতে নেগেটিভ মাৰ্ক আছে। আপোনালোকে যদি চাই, দেয়াৰ উইল বি নেগেটিভ মাৰ্ক 1/3 মাৰ্ক শ্বেল বি ডিডাক্টেড ইটছ ৰং এনচাৰ। ঠিক আছে, এনেকৈ ইয়াতে প্ৰচেছখিনি দি আছে। আপোনালোকে ছায়েন্স পঢ়িব, মেথছ পঢ়িব লাগিব, জেনেৰেল ইণ্টেলিজেন্স আৰু ৰিজনিং পঢ়িব লাগিব, জেনেৰেল এৱাৰনেছ আৰু কাৰেণ্ট এফেয়াৰ পঢ়িব লাগিব। কিন্তু এটা ভাল বস্তু ইয়াতে দি আছে, ইয়াতে ইংলিছৰ কথা লিখা নাই, কাৰণ ইংলিছৰ CBT 1ত ইংলিছৰ এক্সাম নহ'ব, বা ৰেলৱে বিভাগত ইংলিছৰ এক্সাম নহয় বুলি ইয়াতে আমি ভাবিছোঁ। ঠিক আছে, তাৰপিছত চাওঁ আৰু ইম্পৰ্টেণ্ট পইণ্ট, ফিজিকেল এফিচিয়েঞ্চি টেষ্টত আপোনালোকৰ পৰা কি বিচাৰিছে।
ইয়াতে লিখা আছে বেছড অন দ্য মেৰিট অফ দ্য কেণ্ডিডেট ইন দ্য CBT কেণ্ডিডেট শ্বেল বি কল ফৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট 3 টাইমছ মানে এটা পোষ্টৰ এগেইনষ্টত 3জনকে CBTত পাছ কৰাব আৰু এই কেণ্ডিডেটসকলে আহি ফিজিকেল এফিচিয়েঞ্চি টেষ্টত এপিয়াৰ হ'ব লাগিব। ইয়াতে লিখিছে মেল কেণ্ডিডেটৰ কাৰণে should be able to lift and carry 35 kg of weight for a distance 100 meter in 2 times মানে 35 kg ওজনৰ কোনো এটা বস্তু 2 মিনিটত 100 মিটাৰ লৈকে যাব লাগিব দুবাৰ চান্স পাব ঠিক আছে in 2 minutes in one chance without putting the weight down and should be able to run for a distance of 1000 meters in 4 minutes and 15 seconds in one chance আৰু আপোনালোকৰ 1000 মিটাৰ ৰানিং হ'ব 4 মিনিট 15 সেকেন্ডৰ কাৰণে ঠিক আছে 4 মিনিট 15 সেকেন্ডৰ বাবে 1000 মিটাৰ ৰান হ'ব আৰু 35 কেজি ওজন এটা আপোনালোকে লৈ যাব লাগিব 2 মিনিটত 100 মিটাৰ লৈকে ঠিক আছে ইয়াতে এনেকৈ লিখা আছে আৰু ফিমেল কেণ্ডিডেট সকলৰ কাৰণে should be able to lift a carry 20 kg of weight for a distance 100 meter in 2 minutes কৈছে ফিমেল সকলৰ কাৰণে 20 কেজি ওজন লৈ যাব লাগিব 2 মিনিটত 100 মিটাৰ লৈকে আৰু ৰানিংও আছে should be able to run for a distance 1000 meter in 5 minutes 40 seconds 1000 মিটাৰ ৰান হ'ব তেখেতৰ 5 minutes 40 সেকেন্ডত ঠিক আছে তাৰ পিছত আৰু কি দিয়া আছে এইখিনি আপোনালোকে এবাৰ চাই ল'ব ভালকৈ ঠিক আছে তাৰ পিছত আপোনালোকৰ ইয়াতে ডকুমেন্ট ভেৰিফিকেশ্যন হ'ব আপোনালোকে জানে ডকুমেন্ট ভেৰিফিকেশ্যনত গোটেইকেইটা ডকুমেন্ট আপোনালোকৰ প্ৰয়োজন হ'ব অৰিজিনাল কাগজ প্ৰয়োজন হ'ব ডকুমেন্ট হাউ টু এপ্লাই আপোনালোকে অনলাইনত এপ্লাই কৰিব লাগিব যি ৱেবছাইট থাকিব ৰেলৱে ডিপাৰ্টমেণ্টৰ পৰা এইটো ৱেবছাইটত গৈ আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব ঠিক আছে মেইন বস্তু যেটো আছে কোৱালিফিকেশ্যন তাৰ কাৰণে ইয়াৰ কাৰণে কোৱালিফিকেশ্যন কি লাগিব আমি এটো চাম এতিয়া কোৱালিফিকেশ্যন কি লাগে ইয়াতে কি বিচাৰিছে কোৱালিফিকেশ্যন ইয়াতে চাওক পোষ্টখিনি ইয়াতে দিয়া আছে পোষ্ট প্যাৰামিটাৰ আপোনালোকৰ 10 পাছ আৰু ITI থাকিব লাগিব 10 পাছ অৰ ITI অৰ ইকুইভ্যালেন্ট অৰ নেশনাল এপ্ৰেন্টিসশিপ সাৰ্টিফিকেট থাকিব লাগিব ঠিক আছে মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন এসিস্ট্যান্ট ওয়ার্কশপ এসিস্ট্যান্ট ব্ৰিজ এসিস্ট্যান্ট ক্যাৰেজ এণ্ড ওয়াগন এইবিলাক পোষ্ট আছে এইবিলাক পোষ্টৰ কাৰণে আপোনালোকৰ পৰা 10 পাছ আৰু ITI ইকুইভ্যালেন্ট অৰ নেশনাল এপ্ৰেন্টিসশিপ সাৰ্টিফিকেট বিচাৰা হৈছে ঠিক আছে এইবিলাক পোষ্ট দিয়া আছে ইয়াতে আপোনালোকে চাব আমি যদি চাও এতিয়া আমাৰ নৰ্থ ইষ্ট ৰিজনত কিমান ভ্যাকেন্সি আছে তেনেহলে আমি এটা গম পাম যে আমাৰ অসমৰ কাৰণে কিমান ভ্যাকেন্সি আছে ঠিক আছে আমি চাও কত আছে এটো চাব লাগিব জবলপুৰ ভুৱনেশ্বৰ আছে বিলাসপুৰ আমাৰ গুৱাহাটীৰ কাৰণে অৰ্থাৎ আমাৰ অসমৰ কাৰণে ইয়াতে টোটাল যেটো ভ্যাকেন্সি আছে ইয়াতে ভ্যাকেন্সি দিয়া আছে 2048টা ভ্যাকেন্সি আছে আমাৰ নৰ্থ ইষ্টৰ কাৰণে ইয়াতে আপোনালোকে চাব আনৰিজাৰ্ভৰ 828টা আছে তাৰ পিছত SC কাৰণে 309টা আছে ST কাৰণে 153টা আছে OBC কাৰণে 352টা আছে এইবিলাক ভ্যাকেন্সি ভাল আছে আমাৰ অসমত বেয়া নাই 2048টা ভ্যাকেন্সি আছে ওভাৰঅল টোটাল ইয়াতে EWS ক্যাটাগৰীৰ কথা আছে OBC আছে ST SC আনৰিজাৰ্ভ আছে পোষ্টবিলাক চাই ল'ব এসিস্ট্যান্ট কেৰিয়াজ এসিস্ট্যান্ট TLNSC এসিস্ট্যান্ট ট্র্যাক মেশিন এসিস্ট্যান্ট TRD পয়েন্টসম্যান ট্র্যাক মেইনটেইনার এইবিলাক ইয়াতে পোষ্টৰ কথা লিখা আছে আপোনালোকে এবাৰ ভাল কৰি চাই ল'ব এপ্লাই কৰাৰ আগত আশা কৰোঁ আপোনালোকে বুজি পালে 10 পাছ আৰু ITI থাকিব লাগিব কেণ্ডিডেট সকলৰ 32,000 ভ্যাকেন্সি আছে 18 পৰা 36 এজ লিমিট দিয়া আছে অসমৰ কাৰণে 2048টা পোষ্ট আছে আৰু এপ্লাই ষ্টাৰ্ট হ'ব আপোনালোকৰ এপ্লাই যদি মই চাও ষ্টাৰ্ট হ'ব এপ্লাই 23 জানুৱাৰীৰ পৰা 22 ফেব্ৰুৱাৰীলৈকে এপ্লাই কৰিব পাৰিব তো এইকেইটা হৈছে মেইন ইম্পৰ্টেণ্ট পইণ্ট আৰু আমি এক্সাম কি চাইছো এক্সাম CBT এক্সাম হ'ব CBT এক্সাম আপোনালোকৰ 100 মাৰ্কৰ হ'ব 90 মিনিট থাকিব তাৰ পিছত ফিজিক্যাল এফিচিয়েন্সি টেষ্ট হ'ব ৰানিং থাকিব আৰু ওয়েট কেৰিয়াজ থাকিব এইবিলাক মই কৈছো ইতিমধ্যে তো আশা কৰোঁ বুজি পাইছে ভিডিওটো বা আপোনালোকে নিশ্চয়কৈ এপ্লাই কৰিব যদি ভিডিওটো ভাল পাইছে লাইক দিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব ভিডিওটো সামৰিছো ধন্যবাদ